নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 29 মাৰ্চ। যদি আপোনাৰ বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত সোমাই যাব আপোনাৰ বেংক একাউণ্টত টকা, আপোনাৰ কণ্ঠ বেংকৰ একাউণ্ট, লগতে কণ্ঠ বেংকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা, লগতে লাখ লাখ মহিলাগোটৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000কৈ টকা। তাক লৈ চৰকাৰে নতুনকৈ এছঅপি প্ৰকাশ কৰিছে। মাজত মাত্ৰ 2টা দিন বাকী আছে, তাৰ পিছতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000কৈ টকা। লগতে অৰুণোদয় আঁচনি একাউণ্টত সোমাব 150 টকাকৈ। ইশ্ৰম কাৰ্ড থাকিলে আপোনাৰ একাউণ্টত সোমাব 3,000কৈ টকা। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকল ব্যক্তি চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিক প্ৰদান কৰিব চৰকাৰী ঘৰ। কেৱল এয়াই নহয়, কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আপোনাৰ বেংক একাউণ্টৰ সৈতে মোবাইল নম্বৰ লিংক হৈ আছেনে? আপোনাৰ বেংক একাউণ্টৰ সৈতে পেন আৰু আধাৰ কাৰ্ড লিংক হৈ আছেনে? প্ৰতিগৰাকী বেংক একাউণ্ট থকা আৰু অনলাইন লেনদেন কৰা লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। যিকোনো অফাৰ দি আপোনালৈ আহিব পাৰে লিংক, কিন্তু এই লিংকত আপুনি ভুলতো ক্লিক নকৰিব। আৰু এই লিংকত ক্লিক কৰাৰ পূৰ্বে আপুনি এশবাৰ ভাবিব। এটা মাত্ৰ ক্লিকত খালী হৈ যাব পাৰে আপোনাৰ বেংক একাউণ্ট। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে বিজ্ঞাপন। অচিনাকি ফোন কল অথবা লিংকত ভুলতো আপুনি ক্লিক নকৰিব। যিকোনো মুহূৰ্তত চাইবাৰ অপৰাধীৰ কবলত পৰিব পাৰে আপুনি। ইয়াৰ বাবে মুকলি কৰিছে জৰুৰী ফোন নম্বৰ, আৰু ফোন নম্বৰটো হৈছে 1930। ফোন কৰাৰ উপৰিও www.cybercrime.gov.in আপুনি মেইল কৰিব পাৰে। ফোন কৰা মাত্ৰকে আপুনি ঘূৰাই পাব ধনখিনি। দক্ষিণ পূব এছিয়া দেশৰ পৰাও যিকোনো চাকৰিৰ প্ৰস্তাৱত আহিলে আপুনি সাৱধান হওক। আপুনি মোবাইলত ছেভ কৰি লওক 1930 নম্বৰটো, কিয়নো যদি আপুনি চাইবাৰ ক্ৰাইমৰ অপৰাধীৰ জালত পৰে তেনে ক্ষেত্ৰত লগে লগে এইটো নম্বৰত আপুনি কল কৰক আৰু সকলো সময়ত আপুনি সাৱধান হৈ থাকক। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয় আঁচনিক লৈ ৰাজ্যত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত হৈ আছে নেকি, বা আপোনাৰ নামটো কৰ্তন কৰা হৈছে নেকি অৰুণোদয় আঁচনিৰ পৰা? তেনে ক্ষেত্ৰত কেবিনেট বৈঠকত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। হাৰি নাযাব অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি থকা চৰকাৰী চাকৰিয়াল। কেৱল এয়াই নহয়, চৰকাৰী চাকৰি থাকিও আপুনি আঁচনিৰ সুবিধা পোৱা একাংশৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ। কোনো পথে ভুৱা হিতাধিকাৰী থাকিব নোৱাৰিব অৰুণোদয় 2.0। চৰকাৰে প্ৰস্তুত কৰিছে এনে ভুৱা হিতাধিকাৰীৰ দীঘলীয়া তালিকা। ইতিমধ্যে 682গৰাকী চৰকাৰী কৰ্মচাৰীৰ তালিকা সাজু কৰিছে চৰকাৰে, আৰু এই 682গৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব ৰাজ্য চৰকাৰে। বিভাগীয়ভাৱে কঠোৰ অনুশাসনমূলক ব্যৱস্থা লোৱাৰ সিদ্ধান্ত চৰকাৰৰ। চাকৰি লাভৰ পিছতো পোৱা অৰুণোদয়ৰ ধন ঘূৰাই দিব লাগিব চৰকাৰক। আৰু এনে বহু চৰকাৰী চাকৰিয়াল থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰে ব্যৱস্থা লোৱাৰ পূৰ্বে এনে লোকক আঁচনিৰ পৰা নাম কৰ্তন কৰাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। অন্যথা পৰৱৰ্তী সময়ত ধৰা পৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। অৰুণোদয় আঁচনিক লৈ ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পকা মিস্ত্ৰী, কাঠ মিস্ত্ৰী, ৰং মিস্ত্ৰীৰ লগতে যোগালীসকলৰ বাবে ভাল খবৰ দিছে চৰকাৰে। হয় বন্ধু বান্ধৱীসকল, আপুনি এইকেইটা মিস্ত্ৰী নেকি? তেনে ক্ষেত্ৰত যদি আপুনি পকা মিস্ত্ৰী বা কাঠ মিস্ত্ৰী বা ৰং মিস্ত্ৰী হয় তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ দিলে চৰকাৰে। নিৰ্মাণ ক্ষেত্ৰৰ সৈতে জড়িত শ্ৰমিকসকলক চৰকাৰে প্ৰদান কৰিব টকা। ধন প্ৰদানৰ বাবে মুকলি হোৱা নিৰ্মাণ সখী পৰ্টেল। আপুনি নিৰ্মাণ সখী পৰ্টেলত আবেদন কৰিছে নেকি? যদি কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। আৰু যদি আপুনি আবেদন কৰা নাই তেনে ক্ষেত্ৰত কেনেকৈ আবেদন কৰিব? শ্ৰমিকসকলে আবেদন কৰিব লাগিব এই পৰ্টেলত। কি কি প্ৰক্ৰিয়াৰে কৰিব আপুনি আবেদন? আবেদনৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব? শ্ৰমিকসকলে www.assam.gov.in পৰ্টেলত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। আৰ্থিক সাহায্যৰ বাবে আপুনি আবেদন কৰিব লাগিব। আৰ্থিক সাহায্যৰ আবেদনৰ বাবে প্ৰতিগৰাকী শ্ৰমিকক লাগিব ইশ্ৰম কাৰ্ড। যদি আপোনাৰ ইশ্ৰম কাৰ্ড আছে তেনে ক্ষেত্ৰত লাভ কৰিব আপুনি এই সুবিধা। লগতে ইশ্ৰম কাৰ্ড থাকিলে প্ৰত্যেক মাহতে আপোনাৰ বেংক একাউণ্টত চৰকাৰে প্ৰদান কৰিব 3,000কৈ টকা। কোনবোৰ শ্ৰমিকক প্ৰদান কৰিব, ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় চৰকাৰে।
আধাৰ কাৰ্ড আৰু ই শ্ৰম সংযুক্তকৰণৰ পিছতে কৰিব পাৰিব আৰ্থিক সাহায্য বিচাৰি আবেদন। আপোনাৰ আধাৰ কাৰ্ডৰ লগত ই শ্ৰম কাৰ্ডটো লিংক হৈ থাকিব লাগিব। যদি লিংক হৈ আছে তেন্তে আপুনি আবেদন কৰিব পাৰিব। অধিক জানিবৰ বাবে যোগাযোগ কৰিব পাৰিব শ্ৰম বিষয়াৰ কাৰ্যালয় অথবা PFCত। হয় বন্ধু বান্ধৱীসকল, আপুনি কেনেকৈ আবেদন কৰিব যদি আপুনি নাজানে নিশ্চয় কমেণ্ট বক্সত জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যত চলাই চবৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। এতিয়াৰ পৰা আপোনাৰ স্মাৰ্ট মিটাৰত বিদ্যুৎ বিল শূন্য হৈ পৰিব। যদি আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ আছে, বিদ্যুৎ বিল বেছি আহে নেকি? বেছি আহিলে আপুনি কি কৰিব? অতি সহজ পদ্ধতি আছে, চৰকাৰে আপোনাক বহুতো সুবিধা প্ৰদান কৰিব। বিদ্যুৎ বিলৰ নামত ভৰিব নালাগে 1 টকাও। নতুন বছৰতে প্ৰতিটো পৰিয়ালৰ বাবে ভাল খবৰ আহি পৰিছে। P2P আঁচনিৰ জৰিয়তে শূন্য হ'ব আপোনাৰ বিদ্যুৎ বিল। 7টা পদ্ধতিৰে কৰিব লাগিব আপুনি এই কাম। প্ৰথমতে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ উপভোক্তাই ট্ৰেডিং প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব। পঞ্জীয়ন কৰাৰ পিছত ক্ৰেতাসকলৰ বাবে অতিৰিক্ত সৌৰ ইউনিট উপলব্ধ কৰিবলৈ সন্মতি আগবঢ়াব লাগিব। দ্বিতীয়তে বিক্ৰেতাই বিক্ৰীৰ বাবে উপলব্ধ হোৱাকৈ অতিৰিক্ত ইউনিট আগবঢ়াব। কেৱল ইয়াই নহয়, তৃতীয়তে উল্লেখ কৰিছে ক্ৰেতাসকলে ক্ৰয়ৰ বাবে নিৰ্দিষ্ট প্লেটফৰ্মত পঞ্জীয়ন কৰিব লাগিব। চতুৰ্থতে উল্লেখ কৰিছে ক্ৰেতাসকলে বিক্ৰেতাৰ প্ৰস্তাৱ গ্ৰহণ কৰি পে'মেণ্ট গেটৱেৰ জৰিয়তে পৰিশোধ কৰিব লাগিব। পঞ্চমত উল্লেখ কৰিছে ক্ৰেতা বিক্ৰেতাৰ মাজত লেনদেন কাৰ্যকৰী প্লেটফৰ্মে সংগ্ৰহ কৰিব। ষষ্ঠমতে উল্লেখ কৰিছে লেনদেন সম্পন্ন হোৱাৰ পিছত বিক্ৰেতাৰ একাউণ্টৰ পৰা বিদ্যুৎ ইউনিট কৰ্তন কৰি ক্ৰেতাৰ একাউণ্টত সংযোগ কৰিব। সপ্তম পৰ্যায়ত উল্লেখ কৰিছে বিক্ৰেতাৰ পৰা লাভ কৰা বিদ্যুৎ বিক্ৰী নহ'লে APDCL পুনৰ বিক্ৰী কৰা হ'ব। ইয়াৰ জৰিয়তে আপুনি বিদ্যুৎৰ বিল শূন্য কৰাৰ লগতে বিক্ৰী কৰি টকাও উপাৰ্জন কৰিব পাৰিব। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ঘৰত স্মাৰ্ট মিটাৰ আছে, মেনুৱেল মিটাৰতকৈ বিদ্যুৎ বিল বেছি আহি আছে নেকি? যদি বেছি আহিছে তেনে ক্ষেত্ৰত তাৰ বাবে আপুনি দিব পাৰিব অভিযোগ। আপুনি কেনেকৈ অভিযোগ দিব তাৰ বাবে চৰকাৰে টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। যদি টোল ফ্ৰী নম্বৰটো লাগে নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যক জনাই চবৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰ পোৱা নাই, চৰকাৰী ঘৰ আবেদন কৰাৰ সময়ত আপোনাৰ কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম। আপুনি কেনেকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব? চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। লগতে প্ৰত্যেক মাহতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব টকা। আপোনাৰ এইখন নথি আছে নে নাই? এতিয়া কাম বিচাৰি হাবাথুৰি খাইছে নেকি আপুনি? তেনে ক্ষেত্ৰত এতিয়াৰ পৰা কাম বিচাৰি হাবাথুৰি খাব নালাগে। আপুনি চৰকাৰী ঘৰ লাভ কৰিব, লগতে লাভ কৰিব প্ৰত্যেক মাহতে টকা আৰু প্ৰতিদিনৰ মজুৰিও আপুনি লাভ কৰিব। আৰু এতিয়া আপুনি এই নথি পত্ৰ সাজু কৰক। প্ৰতিদিনৰ কামৰ বিনিময়ত চৰকাৰে দিব আপোনাক 249 টকাকে। চৰকাৰে ৰূপায়ণ কৰিছে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম নিয়োগ নিশ্চিত আঁচনি। কাম বিচৰাৰ 15 দিনৰ ভিতৰতে কাম লাভ কৰিব আপুনি। প্ৰতিদিনৰ মজুৰি হিচাপে 249 টকাকে লাভ কৰিব আপুনি। 18 বছৰ বয়স হৈছে যদি যোগাযোগ কৰক গাঁও পঞ্চায়তত। কিন্তু প্ৰতিটো দুখীয়া পৰিয়ালৰ সদস্যক চৰকাৰে দিব জব কাৰ্ড। যদি আপোনাৰ জব কাৰ্ড আছে তেনে ক্ষেত্ৰত লাভ কৰিব চৰকাৰী ঘৰ, আৰু জব কাৰ্ড থাকিলে আপুনি লাভ কৰিব প্ৰতিদিনে 249 টকাকে। চ' বন্ধু বান্ধৱীসকল, এতিয়া আপুনি যোগাযোগ কৰক আপোনাৰ গাঁও পঞ্চায়তত। এই জব কাৰ্ডৰ জৰিয়তে আপুনি লাভ কৰিব বছৰি 100 দিনৰ কৰ্মসংস্থাপন। কেনেকৈ লাভ কৰিব আপুনি এই আঁচনিৰ সুবিধা? যোগাযোগ কৰক পঞ্চায়ত কাৰ্যালয় অথবা প্ৰতিনিধিৰ সৈতে। আবেদনৰ বাবে আপোনাৰ লাগিব বয়স, ঠিকনাৰ প্ৰমাণপত্ৰ, লগতে পৰিয়ালৰ প্ৰতিগৰাকী কৰ্মৰত ব্যক্তিৰ নাম বা অন্তৰ্ভুক্ত কৰিব পাৰিব জব কাৰ্ডত। কাম বিচাৰি এতিয়া আপোনাৰ হাবাথুৰি খাব নালাগে। যদি আপোনাৰ জব কাৰ্ডটো নাই, অতি শীঘ্ৰে আপুনি জব কাৰ্ডটো আবেদন কৰক। যদি জব কাৰ্ডটো আবেদন কৰাৰ সময়ত কিবা অসুবিধা হয় নিশ্চয় আপুনি কমেণ্ট বক্সত জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। চ' বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ এতিয়াও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।